কিছুদিন আগতে ইনভিটেশ্যন দিবলৈ আহিছিলে তেতিয়া ভাবা নাছিলোঁ ইমান ডাঙৰ আৰু ধুনীয়া মানে এটা কাৰ্যসূচী তেওঁলোকে কৰিছে আৰু নিশ্চিতভাৱে খুব ধুনীয়াকৈ আৰু এটা মানে স্মুথলি অৰ্গেনাইজ কৰিছে আৰু হীৰক জয়ন্তী হোৱা মানে শিক্ষানুষ্ঠানৰ যিটো এটা মানে গোটেই লাইফটোৰ মাইলষ্ট'ন এটা বুলি ক'ব পাৰি আৰু ইয়াতে দেখা গৈছে যে বহু ইয়াৰে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে ভাল ভাল পজিশ্যনত আছে চৰকাৰী চাকৰি কৰি কিছু হয়তো ইতিমধ্যে অৱসৰো পাই গৈছে মই এইটোৱে অনুৰোধ জনাম যে দেখা গৈছে সাধাৰণতে য'ত এলুমনি এছ'চিয়েশ্যনটো ষ্ট্ৰং হয় আৰু কণ্ট্ৰিবিউট কৰে তাতে মানে স্কুলখনৰো বহুত উন্নতি হয় আৰু সেই ধৰণে ইয়াতেও দেখা গৈছে যে যিখিনি পুৰণা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যথেষ্ট কণ্ট্ৰিবিউট কৰিছে আৰু মানে এই স্কুলখনৰ পৰিৱেশটো বা আজিৰ যি অনুষ্ঠানৰ এটা ধুনীয়া এটা পৰিৱেশ হৈছে তাতে যিসকল আমাৰ ইয়াতে শিক্ষাগুৰুসকল আছে আৰু হেডমাষ্টাৰ নিজেও তেখেত ইয়াত উপস্থিত আছে ধুনীয়া আয়োজন তেওঁলোকে কৰিছে মই অতি গৌৰৱান্বিত যে নলবাৰীখন প্ৰজ্ঞা নগৰী বুলি যে কয় সেইটো দেখা যায় যিহেতু মই বিভিন্ন যেতিয়া অনুষ্ঠান প্ৰতিষ্ঠানত যাওঁ ৰাইজৰ লগত যেতিয়া মই ইণ্টাৰেক্ট কৰোঁ অন্য অঞ্চলত বিভিন্ন সমস্যাৰ কথা কয় কিন্তু নলবাৰীত মানে অন্য সমস্যাৰ লগত পুথিভঁৰালৰ কথাটো কয় আৰু আজিৰ দিনত যে ছাত্ৰ ছাত্ৰীসকলেই হওক অভিভাৱকসকলেই হওক বা গাঁৱৰ ৰাইজ চহৰৰ ৰাইজ তেওঁলোকে যেতিয়া পুথিভঁৰাল এটাৰ কথা কয় তাৰ পৰা গম পায় যে এই অঞ্চলখনৰ শিক্ষাৰ প্ৰতি কিমানখিনি এটা মানে ডেডিকেশ্যন এটা আছে আৰু সেই মৰ্মে মই যোৱা মাহত আমি বেলখৰ দেৱালয়ত এখন পাব্লিক মিটিং কৰিছিলোঁ তাতেও 2-3টা অনুষ্ঠানে কৈছিলে শিক্ষানুষ্ঠানে পুথিভঁৰালৰ কথা আৰু আমি কিছুমান CSR ফাণ্ডে হওক বা কোনোবা অন্যান্য যিখিনি আমাৰ পুঁজি আছে লিমিটেড সেইটোৰ দ্বাৰা কিতাপৰ সংকলন কিছু আৰু আমি ৰাইজকো অনুৰোধ জনাইছোঁ যে কাৰণ ইয়াতে দেখা যায় যে সবৰে নিজৰ ঘৰত এটা সৰুকৈ হ'লেও পুথিভঁৰাল থাকেই আৰু প্ৰায় মানে বহুতেই যেতিয়া মোৰ তাত আহে নিজে পুথি লিখাও থাকে আৰু ধুনীয়া ধুনীয়া গ্ৰন্থ লিখে লোকসকলে তে মই সেইটো অনুৰোধ জনাইছিলোঁ যে তেনেকুৱা ধৰণৰ পুথি ডনেট কৰিব পাৰে আৰু এটা কিতাপৰ সংকলন ধুনীয়াকৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা যিসকল ৰাইজ আছে তেওঁলোকে উপভোগ কৰিব পাৰিব সেইটোৱে চৰকাৰে ইতিমধ্যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আজি কিছু সময় আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ আপোনালোকে শুনিছে যে আজিকালি APSCয়ে হওক বা আমাৰ যিখিনি মানে চৰকাৰী চাকৰি হওক যে যিকোনো এটা ইকনমিক বেকগ্ৰাউণ্ডৰ ছাত্ৰীগৰাকী আহি পেলাই সেই পৰীক্ষাত ছাকচেছফুলি মানে ছাকচেছ পাইছে তাৰে অৰ্থটো কি যে সেই শিক্ষাৰ যিটো মানদণ্ড সেইটোও প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ ঘৰত গৈ পাইছে আৰু যিমানে এক্সেছটো বাঢ়িব আমাৰ কিতাপৰ প্ৰতি জ্ঞানৰ প্ৰতি নিশ্চিতভাৱে আৰু বিশেষকৈ আমাৰ অঞ্চলৰ ৰাইজ এই ক্ষেত্ৰত বহুত জাগ্ৰত হয় নলবাৰীৰ ৰাইজ যিমান এনেধৰণৰ পদক্ষেপ লোৱা হৈছে আৰু মই দেখিছোঁ যে বহুত জাগাত মই যেতিয়া যাওঁ নিজৰ এটা মানে বহুত গৌৰৱেৰে চিনাকি দিয়ে যে বাইদেউ মই অমুক পুথিভঁৰালৰ পৰিচালক তো সেই লাইব্ৰেৰী কালচাৰটো আমাৰ নলবাৰীত আছেও তে মোৰ শুভেচ্ছা থাকিব যে এনেধৰণৰ আৰু আমাৰ ৰাইজে যাতে আগবাঢ়ি যায় ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285